আমি স্বাগতম জানাইছো আমাৰ অতি আদৰৰ মন্ত্ৰী আমাৰ গৌৰৱ সকলো মহিলা গৌৰৱ দিবলৈ অনুৰোধ জনাম হাউজিং বোর্ডৰ চেয়াৰপাৰ্চন আমাৰ জাতীয় সংগীতৰ কাৰণে থিয় হ'বলৈ অনুৰোধ অসম চৰকাৰৰ অসম ৰাজ্যিক গৃহ নিৰ্মাণ পৰিষদৰ চৰকাৰী বিষয়া কৰ্মচাৰী ভাড়াঘৰ আঁচনিৰ অধীনত আৱাসগৃহ নিৰ্মাণৰ যি আজি ডিব্ৰুগড়ত আমাৰ হাউচিং কলনীত যি কৰা কথা আছে তাৰে আজি শুভ উদ্বোধন কৰিবৰ কাৰণে আমাৰ মাননীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া আহিছে আজি ইয়াত আমাৰ প্ৰায় 3 মহলাৰ এটা হাউচিং কলনী ঘৰ হ'ব যিটো ঘৰত আমাৰ চৰকাৰী কৰ্মচাৰী বিষয়াসকলে ইয়াত সুবিধা পাব আৰু এইটো আগৰ দিনত যিবিলাক ঘৰ আছিলে তাতকৈ অলপ অত্যাধুনিক ঘৰ বনাইছে কমচে কম 1000 স্কোৱাৰ ফিটৰ ঘৰ হ'ব যাতে মানুহজনে সুন্দৰভাৱে থাকি পৰা যায় আৰু চৰকাৰে যিটো MIG বুলি কয় মিডিয়াম ইনকম গ্ৰুপ সেইটো লেভেলত কাম কৰাইছে কিন্তু লোৱাৰ ইনকম গ্ৰুপৰ মানুহৰো সেই ব্যৱস্থাত অন্তৰ্ভুক্তি হৈ থাকিব আৰু এইটো হোৱাৰ ফলৰ পৰা আজি আমি যিমানখিনি আমাৰ ইয়াত মাটি আছে আৰু কেইবাটাও ঘৰ হ'ব আৰু আমাৰ কিছুমান মাটি আছে হাউচিং কলনীৰ হাউচিঙৰ কিছুমান মাটি আছে সেইবিলাক ঘৰটো আমি ঘৰবিলাক বনালে আমাৰ যিবিলাক কৰ্মচাৰী আছে যিবিলাক কৰ্মচাৰী বহুত আছে তেওঁলোকে ইয়াত আহি যদিও থাকে ভাড়া ঘৰ এটা লৈ থাকে 15,000 20,000 টকা ভাড়া দিব লাগে সেই ভাড়া দিয়াৰ ফলত তেওঁলোকৰ অৰ্থনৈতিকখিনি যথেষ্টখিনি অসুবিধা হয় আৰু সেই কথা লক্ষ্য ৰাখি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ বিভিন্ন প্ৰান্তত এনেকুৱা ধৰণেৰে গৃহ নিৰ্মাণৰ কাৰণে এটা ব্যৱস্থা হাতত লৈছে তাৰে অংশ বিশেষ হিচাপে আজি ডিব্ৰুগড়ৰ মিলন নগৰত আজি আমাৰ যি হাউচিং কলনী কেম্পাছ আছে সেই কেম্পাছত এটা সুন্দৰ গৃহ আজি আধাৰশিলা স্থাপন আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ